Hello guys, good morning. কি খবৰ ভিডিওলৈ আপোনালোকক সকলোকৈ স্বাগতম জনালো। আজি আহিছো আমি বাহ কাটিব। এয়া লগত আছে কি নাম তোমাৰ? অভিজিত আৰু এই ভাইটিটো বিশ্বাস আৰু এই ভাইটি ৰিয়াজ। আমি আজি দলঙৰ বাহ কাটিব আহিছো। দলং বনাব লাগে, অলপ মানুহ যোৱাৰ অসুবিধা হৈছে। আগৰ ভিডিও দিছিলো আমাৰ মুলান গাঁৱৰ ব্ৰিজখন মানে অলপ ভাঙি গৈছে, গতিকে লৰা ছোৱালীবিলাক অহা যোৱা কৰিবৰ কাৰণে এতিয়া বাহ কাটিব আহিছো। বাহৰ এয়া বাহতত আহিছো আৰু শেষলৈ ভিডিওটো চাই থাকিব। আহক আমি বাহ কাটিব আহিছো, বল। কেনেকুৱা চৰু আলিত সোমাই গৈছো আমি ন, বাহৰ তলে তলে। এইজোপা বাহ আমাৰ নহয়, গতিকে আমাৰ বাহ অলপ কাটিব লাগে। বাহ কাটা হ'ব আৰু সকলোৰে ঘৰে ঘৰে দুডাল দুডালকৈ বাহ কাটা হৈছে। আমাৰ ঘৰে এয়া কাটি আছে। আমাৰ গাঁৱৰ এয়া বাঁহৰ খাকুৰ দলং বনি আছে। এটুকুৰ ভাঙিছিলে যে যোৱাটো ভিডিঅ'ত পাইছিলে, বৰষুণি পানীয়ে উটুৱাই লৈ গৈছিলে এয়া মাটি। এতিয়া সকলোৱে বনাই আছে, এয়া ঘৰে ঘৰে বাঁহ উঠাই গাঁৱৰ ৰাইজে বনাই আছে। এয়া দেখিছে এইফালে এইফালে। অ বা গৰম পুৰা বহুত দি আছে, একদম কোনো থাকিব পৰা নাই। এয়া বনাই আছে সকলোৱে এয়া মুলান গাঁৱৰ। কি কওঁ দলংখনৰ বিষয়ে? চৰকাৰক নদীয়ে লৈ গ'লে এতিয়া বনাবলগীয়া হৈছে, ৰাইজে মিলি নদীয়ে ভাঙি লৈ গ'ল, এতিয়া ৰাইজে মিলি বনাবলগীয়া হৈছে। হয় অ পইচা পাতি কিবা দিছে নে নাই? এনে নাজানো দেই, নাই দিয়া ন, দিছে নে নাই সেইটো নাজানো। এইটো আৰু চৰকাৰৰ ওপৰত কথা, পঞ্চায়তৰ ওপৰত কথা। অতি সোনকালে ভালকৈ বনাব দিব লাগে। মানুহ অহা যোৱা কৰিবলৈ কাৰণে যেনে তেনে সুবিধা কৰি ৰাইজে বনোৱা হৈছে। দলং বাঁহ ফালি আছে ন, এইয়া এইফালে ফালি আছে, বাঁহ ফালি আছে। এইফালে কামি পুৰা লাগা ভাগা কি কৰি আছে। এতিয়া দলংখন হ'বই। গৰমত থাকিব পৰা নাই। এইফালে চাহাত কেনেকুৱা জিৰণি লৈ আছে। চৰকাৰৰ বিষয়ে কি কবি? একো নকওঁ কিয়? তোমাৰ কাৰণে কি কবি চৰকাৰৰ বিষয়ে? চৰকাৰে কিবা দিছে নে নাই? এই দলংখন বনাইছে যে, তাক চাব আহিছে না এবাৰ হলেও? চাবতো আহিছে। কোন আহিছিলে? আহিছিলে ৰিপৰ্টাৰহে আহিছিলে। ৰিপৰ্টাৰে কি কৈছে? বনাই দিব কৈছে না? বনাই দিম বুলি টেম্পৰাৰী মানে হেৰি খাকু এখন লগাব দিছে। তাৰপিছত এতিয়া ইমান ভালকে ময়ো গম নাপাওঁ, আহিছোহে। ঠিক আছে দে, বহিছ। গৰম লাগিছে না? গৰম লাগিছে, গৰমত পুৰা মূৰ চুৰ ঘূৰাই গৈছে। অলপ চাহাত বহিছো, ওচৰতে চাহ আছে, এইফালে কাম কৰি আছে ন। গৰম লাগিছে না? বহুত গৰম, নোৱাৰিছো আৰু গৰমত থাকিব। একদম পুৰা নোৱাৰিছো আৰু একদম মূৰ চুৰ ঘূৰাই গৈছে। বেমাৰ হৈ আছে, অলপ কাহ জ্বৰ হৈ আছে। অলপ জিৰণি লৈ লৈছো আৰু ইফালে কৰি আছে এয়া। হ'লে আৰু বেছি দূৰ নালাগে, এই ঢাপৰিখন গাঁঠিলেই আৰু বান্ধা বান্ধি কৰিলে শেষ হ'ব। এই পিছফালে কৰি আছে, ঢাপৰি গাঁঠি আছে। ঢাপৰিখন হ'লে হ'ব আৰু। হেল্ল' গাইছ, এয়া ঠাণ্ডা নিব আহিছোঁ চাইকেলত। এই দেখিছেনে ঠাণ্ডা 4টা বটল আছে, 2 লিটাৰ কৰি আছে 8 লিটাৰ। এয়া দোকানৰ পৰা নিব আহিছিলোঁ। ক'ক'কলা 2টা লৈ লৈছোঁ, স্প্ৰাইট আৰু 7 আপ 8 লিটাৰ লৈ লৈছোঁ। 4টা বটল 400 টকা। আৰু মই গৈ আছোঁ চাইকেল মাৰি মাৰি নিবলৈ আহিছোঁ। বাকীখিনি কাম কৰি আছে, সেইখনৰ ভিডিঅ'টো চাই থাকিব নাপাহৰিব। বনোৱা পূৰা কমপ্লিট হৈ গ'ল। এতিয়া ওপৰত লগাই দিলে হৈ গ'ল আৰু। ইয়াত বান্ধা বান্ধি হৈ আছে আৰু সম্পূৰ্ণ হ'বলৈ গৈ আছে। এইটো বান্ধা বান্ধি হোৱাৰ লগে লগে ইয়াত দিয়া হ'ব আৰু কমপ্লিট হৈ যাব। মানুহ যাবলৈ কাৰণে যেনে তেনে বনোৱা হৈছে। এইখন চাহ ইয়াত লগোৱা হ'ব আৰু মানুহবিলাকে চাহ খাব গৈ আছে। এতিয়া ঠাণ্ডা আনিলোঁ যে ঠাণ্ডা খাবলৈ গৈ আছে। এইয়া খোৱা বোৱা চলি আছে। ঠাণ্ডা আৰু চিৰা চেনি এইবিলাক সকলোকে দি আছে। আৰু 2টামান লাগি আছে, এতিয়া অহাই নাই। এইয়া
আৰু এইফালে খোৱা বোৱা চলি আছে চিৰা আৰু ঠাণ্ডা এতিয়া আনিছিলোঁ এয়া খাই আছে সকলোৱে এয়া উমাকান্তে ঠাণ্ডা দি আছে এতিয়া গাঁৱৰ ৰাইজে যেনে তেনে বনোৱা হৈছে আৰু এইটো বনাম বুলি কৈ চাই থৈ পেলাই গৈছে আৰু কি কৰে আৰু এতিয়াতো সোনকালে নহ'ব গতিকে আমি তৎকালীন অহা যোৱা কৰাৰ আমাৰ মোলান গাঁৱৰ এটাই ৰাস্তা গতিকে ৰাইজে মিলি পেলাই বাঁহ নিজৰ ঘৰে ঘৰে আনি দলংখন বনোৱা হৈছে সৰুকৈ অলপ টমটম এখন যেনে তেনে পাৰ হ'ব পাৰিব ইয়াত স্কুলীয়া পোৱালি কাম কৰা মানুহ বাগানত কাম কৰা মানুহ বহুত যায় গতিকে কি কৰিব সেইকাৰণে অকণমান মানুহ অহা যোৱা কৰিবৰ কাৰণে অলপ সৰুকৈ বনোৱা হৈছে চাওক দলংখন আপোনালোকক দেখুৱাই আছোঁ সৰুকৈ বাঁহৰ দলং বনাইছে গাঁৱৰ ৰাইজে মোলান গাঁৱৰ ৰাইজ চাই লওক হ'বলৈ গৈ আছে সম্পূৰ্ণ আৰু চৰকাৰে অকণমান সহায় কৰিব মোলান গাঁৱৰ এটাই ৰাস্তা গতিকে দলং চৰকাৰে অতি সোনকালে এই সিদ্ধান্ত ল'ব লাগে শেষলৈ চাই থাকক ভিডিঅ'টো বা যে আগোলাৰ কাৰণে এয়া গৰু খুটি আৰু মৰিয়াবাৰী এয়া চা মৰিয়াবাৰীও বনাইছে এয়া চা এই গৰু খুটি মানে গৰু এতিয়া ধান হৈছে যে ধানৰ মানে গৰু এৰাল দিবলৈ কাৰণে খুটি বনোৱা হৈছে গৰু খুটি ফাইনেলি এয়া দলং বনোৱা হৈ গ'ল চাওক এইয়া ফাইনেলি আমাৰ দলং সম্পূৰ্ণ হৈ গ'ল বান্ধা কুণ্ডা চব হৈ গ'ল এতিয়া মানুহ অহা যোৱা এয়া দাজো পাৰ হৈ আছে চাওক চাইকেল টাইকেল চব পাৰ হ'ব পাৰে এইফালে এয়া এইটো ঘেৰ দিয়া হৈছে যাতে কিবা গৰু ছাগলী পাৰ হ'ব এইফালে নাহে আৰু এইফালে মানুহ যাব পৰা হৈ গ'ল চাওক কেনেকুৱা হৈছে ব্ৰিজটো ব্ৰিজ বনাই পেলাই এয়া মাত্ৰ যাত্ৰা কৰিলো এতিয়া 5 ৰাউণ্ড গ'লে এই গছ কটা মানুহ কেইটা এতিয়া মই পাৰ হলো 2 নম্বৰ এতিয়া 3rd ৰাউণ্ড কোনে আহিব ক'ব নোৱাৰো এই 3rd ৰাউণ্ড আহিছে ভাই ভাই ফিলিপ কুমাৰ ফাইনেলি আমাৰ দলংখনে খুব ধুনীয়া জটিল হৈছে আৰু ৰাইজে বনাই শেষ হৈ গ'ল এয়া দলঙৰ মই গৈ আছোঁ চাওক এয়া দলঙৰ ওপৰতে আছোঁ আৰু এইফালে সম্পূৰ্ণ গৰু ছাগলী কিবা আহিলে মানে আগতীয়াকৈ ছাপোৰ্ট দিয়া হৈছে আৰু সম্পূৰ্ণ দলংখন হৈ গ'ল এতিয়া মানুহ অহা যোৱা কৰিব পৰা কামলৈ যাব পাৰিব আৰু চৰকাৰক অনুৰোধ জনাইছে যে সোনকালে এইটো বনাই দিব লাগে ভাল কৰি এয়া আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ ইমানে আছিলে জয় আই অসম জয় ভাৰত